হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ যিটো টাউনশ্বিপৰ ভিতৰত আকৌ নতুন এটা হেৰি আছে, মানে তাত যাম, গৈ পেলাই আপোনালোকক ভিডিঅ'ত দেখাম। ভিডিঅ'টো চাব, সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ৰ'ব এক মিনিট ৰ'ব দেই, মোৰ ফোন এটা আহিছে এক মিনিট। তাকে বন্ধুসকল, মুডটো মানে ঘপককৈ চেঞ্জ হৈ যায়। এতিয়া ফোনটো আহিলে মুডটো অলৰেডি চেঞ্জ হৈ গ'ল মানে আজি নাযাওঁ মানে যোৱা মানে উদ্দেশ্য একেবাৰে নাইকিয়া হৈ গ'ল। যিহেতু মানে মোৰ ঘৰতে অকণমানি সৰু সুৰা প্ৰব্লেম এটা মানে শুনি পেলাই অকণমান খঙো উঠিছে, বেয়াও লাগিছে। কৰিব কি, গোটেই কথাখিনি কৈছোঁ, আপোনালোকে শুনকচোন। হাজিৰা লগালোঁ খেতি কৰিবলৈ, খেতিৰ অৱস্থাটো শুনক। খেতিত কি হ'ল কি নহ'ল, মানুহে খেতি কৰি পেলাই কেনেকুৱা উপাৰ্জন হৈছে আৰু মোৰ কেনেকুৱা উপাৰ্জন হৈছে আপোনালোকে চাওক। মইতো আম্বানীতকৈ ওপৰত, আম্বানীতকৈ ওপৰত হৈ যাওঁ। আপোনালোকে চাওক, মোৰ ভিডিঅ'টো শুনি কথাখিনি শুনক। কথাখিনি শুনাৰ পিছত গম পাব যে মই আম্বানী হয়নে নহয়, নে ৰতন টাটা। চাই লওক। বাকীটো ভিডিঅ'টো আপোনালোকক দেখাই থাকোঁ। আজি মোৰ নিজৰ ব্যক্তিগত কথা এটা ক'ব বিচাৰিছোঁ। মানে কথাটো আপোনালোকে হাঁহিও উঠিব, মোৰ মানে মনটো বেয়া লাগিছে। আপোনালোকে হাঁহিও উঠিব হৈছে, মোৰ হাঁহিবলৈ মন গৈছে, কান্দিবলৈও মন গৈছে, তেনেকুৱা হৈছে। মই খেতি কৰোঁ, মাটি খেতি কৰোঁ, অকল দুডৰা মাটি খেতি কৰোঁ। খেতি মোৰ পাৰ্টে ট্ৰেক্টৰত যায় মোৰ 800 মান টকা হাল বাওঁতে। দুডৰা মাটি শুনি ল'ব আপোনালোকে দেই, ভালকৈ শুনি ল'ব। দুডৰা মাটিত 800 মান যায় আপোনাৰ হাল বাওঁতে। কঠীয়া পাওঁতে যায় এক্সট্ৰা, কঠীয়া আকৌ কিনি আনিবলগীয়া যায়, হয়তো তাত গ'ল সখীলৈকে মানে হেৰিমান গ'ল, মানে 1200 মান টকা গৈছে আৰু। ৰোৱনীক দিলোঁ 400 টকা। ৰোৱনীয়ে আকৌ কি কৰিলে, কঠীয়াখিনি মই ধুনীয়াকৈ তাত পেলাই থৈ আহিলোঁ। মিচিং ৰোৱনী আছিলে, মই বোলো তহঁতি ৰুলি নে? ৰুলোঁ। তোৰ একদম ৰুই একদম ক্লিয়াৰ কৰি থৈ আহিছোঁ বোলে, তোৰ মাটি একদম ক্লিয়াৰ কৰি দিলোঁ। মই বোলো তই ভালকৈ ৰুলি নে? এই একদম ধুনীয়া হ'ব, তোৰ ধানেই বৰ মজা হ'ব, তহঁতি চাই ল'বিচোন। মোক কৈছে তোৰ ধানেই মজা হ'ব। আজি গৈ পেলাই মানে চাইছোঁগৈ মোৰ মাটিডৰা নুৰুলে, বিচনা এফাল ৰুলে, এফাল নোৰোৱাকৈ গুচি গ'ল। আৰু পইচাটো মোক সম্পূৰ্ণ লৈ গুচি গ'ল। মই কইনাখন যোৱা হ'লে ধৰা পৰি যায় যে মাটিখিনি ৰুলে নাই। কিন্তু মিচিঙৰ বুদ্ধি চাওকচোন। মই বোলো ৰুলি নে? এই ৰুই থৈ যায় আহিছোঁ, তোৰ মাটি ধানেই বহুত হ'ব। মানে ধান ক'ৰ পৰা হ'ব, ধান কেলা কঠীয়া ৰুলেহে হ'ব, কঠীয়া নোৰোৱাকৈ গুচি গ'ল, বুজিছেনে? এতিয়া মই হাঁহো নে কান্দো আপোনালোকে নিজে কওক। মই অলৰেডি মানে দুডৰা মাটিত 2500 মান টকা গ'ল, কিন্তু মই ধান পাম কিমান গম পাই নাই? 1000 মান টকা ধান পাম নেকি। কিন্তু হ'লেও মানে খেতিটো কৰি ভাল লাগে কাৰণে কৰিছোঁ। কিন্তু লাভটো সেইটোৱে, মানে মোৰ বেলেগ একো লাভ নাই, লাভটো সেইটোৱে হ'ল, মানে লোকক ধনী কৰা লেখীয়া হ'ল। তাকে কওঁ, মানে অকণমান সাৱধানতাও হ'ব লাগে। আমাৰ গাত ভুল, অৱশ্যে মোৰ গাতো ভুল। মানুহে কয় যে মিচিঙৰ লেখীয়া বোলে চতুৰালি নাই, মিচিঙৰ বুদ্ধি বহুত। আমাৰ অসমীয়াতকৈ মিচিঙৰ বহুত মানে বুদ্ধি। মিচিঙো অসমীয়া, মই সেইটো কথা কোৱা নাই, কিন্তু সিহঁতৰ চতুৰালি বেছি। মোক কৈ ধানেই পূৰা হৈ যাব, তোৰ ধানেই ধান হ'ব বোলে। ধানটো ক'ৰ পৰা হ'ব, ধানটো ৰুলেহে ধান হ'ব। সেইটো কাৰণে অকণমান মই আপোনালোককো জনাওঁ, এনেকুৱা মানুহ মানে কৰ্মত লগালে, হাজিৰা মানুহ যদি কৰ্মত লগায় অকণমান চকু কাণ দিব। যিহেতু আমি কৰ্ম কৰি খোৱা, আমি ৰাতিপুৱা 4টা বজাত উঠোঁ, 4টা বজাত উঠি পেলাই লোকৰ গাড়ী চলাই পেলাই এই ধনকেইটা আমি গোটাওঁ। সেই ধনকেইটা, কেঁচা ধনকেইটা যদি লোকক যদি পানীত পেলাই দিয়া হয়, আমাৰ গাটো পুৰে, আনটো একো নাই, গাটো পুৰে। কিন্তু মোৰ নিজৰ ভুল, মই এপাক চাবগৈ লাগিছিল, কিন্তু বৰষুণৰ কাৰণে মই যাব নোৱাৰিলোঁ। অহাৰ পিছত সুধিলোঁ ধান ৰুলি নে? এইটো ধানেই ধান হ'ব বোলে, একদম ধুনীয়া কৰি দি থৈ আহিছে। ইপিনে 7 নে 8 আশী কঠীয়া নোৰুলে। আপুনি নিজে চিন্তা কৰক। তাকে আৰু সেইখিনিকে মনটো সান্তনা লৈছোঁ আৰু হাঁহিছোঁ কান্দিছোঁ তেনেকৈ। আৰু আজি ঘৰত গালি খামগৈ, গালি খামগৈ আৰু এটা কথাৰ কাৰণে। জানেই আৰু মাইকী মানুহক তুমিতো কিনো কৰিছিলা, আমুক তামুক এইটো হৈ যাব।
তাৰপিছত মোৰ অস্তাৰ পথ স্বাহা। বাই বাই। ইমানটা সমাপ্ত কৰিছোঁ দেই। ভিডিঅ'টো যদি ভাল পায় বাকীখিনি নকওঁ আৰু কি কৰিব লাগে কৰিব।